চাবি তই মান ধৰি চাবি আধা ৰাস্তাতে গৰমত দেখা পালো ঠাণ্ডা যিটো লগত পুনৰ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আছো আজি কি কৰিব জানেনে ৰাতিপুৱা উঠি পেলাই বাৰীডাল লৈ পেলাই ছাগলকেইটা হেদ বাই আছো তাৰমানে ছাগলকেইটা মায়ে কৈছে ছাগলকেইটা হেদি দিয়া আৰু মোৰ লগত আছে সিহঁতে আশ্ৰফ ভাইহঁত আছে আৰু সিহঁতে তাতে ছায়াত ৰখছি মানে অলপ ৰ'দৰ ভাৱটো আছে আজি ৰ'দৰ ভাৱটো আছে মানে বেছি ৰ'দ নাই বাৰু সিমান তথাপি তাৰমানে ৰ'দৰ ভাৱটো গৰমটো আছে সেইকাৰণে ছায়াত ৰখছি আৰু এতিয়া আশ্ৰফ আৰু মই বহুতকেইটা জেগাত যাব লগা আছে গোটেইকেইটা ক'ত জেগাত যাম আপোনালোক সকলোখিনি দেখাই থাকিম তো ভিডিঅ'টো চাই থাকক আৰম্ভৰ পৰা শেষলৈকে বলক তেনেহ'লে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ চবেই শুন আজি বহুত কাম আছে তোৰ কিবা কাম আছে নেকি মোৰ তাৰমানে কাম কেইটামান আছে কি কাম আছে ক'ত যা তই যাবলা কাম আছে দেচোন ধুনীয়াৰ কাম আছে মোৰ ঘৰত এতিয়া আকো নৰবে নালগে নৰো মই যাব আজি আকো নৰবে নালগে আজি দিনটো মোৰ নামত উচৰ্গা কৰচোন তো আমাৰ যাত্ৰা আৰম্ভ মানে ইয়াৰ পৰা গাঁৱৰ মাজৰ পৰা আৰু গাইজ মই আহি এটা জেগাত ৰখছোঁ সেইটো জেগাত কোনটো কি জেগাত জানে দেখাব লগা ফল চাওক ৰাস্তাৰ কাষত কেনেকে ফল লাগি আছে এইফালে ফল চাহ এই ৰাস্তাৰ কাষত ফল চাহ ফালবো এটা এনেকে ৰাস্তাৰ কাষত ফল লাগি আছে মানুহটা মানে চিং এটা মানি নাই সেনে আনিছি না মানে যিটো হাৰত গৰম মাৰছি ৰ'দটো বেছি নাই বাৰু গাড়ীখন চলাই থাকিলে বাৰু সিমান এটা গৰম নাপায় কিন্তু ৰখাৰ পিছত হয়নে খালি ফালি গৰম দিছে মানে তো আমাৰ প্ৰথম কাম আছে আমি গেছ এজেঞ্চিটো যাব লাগিব মোৰ কাৰ্ডখন অলপ প্ৰব্লেম হৈছে কি নাম আছিল গেছ এজেঞ্চিটো গেছ এজেঞ্চিটোৰ নামটো কি আছিল পাহৰিলোঁ ন মোৰ দেখাই আছোঁ বাৰু এই অলপ আগত আছে আমাৰ ব্ৰহ্মপুৰ ৰোডত চকত আছে ইমানে বেদলাক আজি আহিলোঁ আজি অফিচটোৱে টোটেলি বন্ধ এটা মানুহ নাই এটা প্ৰাণীও নাই এটা পক্ষী চক্ষীও নাই তই জানা যদি কিয় কোৱা নাই এনে বেকাৰ আহিলো নে টোটেলি চাটাৰ পৰি আছে লকডাউন হৈ আছে ইয়াতে বলক তেনেহ'লে এতিয়া নলবাৰীতে আনুক লাগে চাই থাকোঁ ইয়াতে এইটো কামটো নহ'লে এতিয়া ফাৰ্ষ্ট কামটো ফেইল হ'ল কিবা অলপ বেছি চকুত লগা আছে ন ৰাস্তাটো যদিও বা সৰু কিন্তু ধুনীয়াকৈ চিভেদাত দিছে আৰু মজা লগা আছে মই আহিলোঁ এটা বেলেগ কামত আৰু মোক পানী লৈ পেলাই স্মাৰ্ট বজাৰত আহি শুনে দিছে তহঁতে কিয় উল্টাব আছে মই অলপ বজাৰ কৰিব লগা আছিলোঁ যাওঁ বজাৰ কৰবি ইয়াতে লুকাই আছে তহঁতে কিয় লুকাই আছে আৰু হা ৰ'দ মাৰছি আৰু ফালি ৰ'দ নলবাৰীৰ পৰা এতিয়া যাব আছোঁ ঘৰক লেগাৰ ইয়াতে ৰাস্তাতে ঠাণ্ডা খাব ধৰিছোঁ এই গৰমত দুধপাৰত থাকবে নোৱাৰি হ'লে আটা ভাৰি আছে ঠাণ্ডা খাই পেলাই যদি অৱশ্যে যি গৰম মাৰছি তো নলবাৰী টাউনৰ পৰাই আমি চিধা আহি গ'লোঁ একদম পুৰা চাইজৰ ঘৰত যাই আছোঁ এতিয়া কাৰণ চাইজৰ ঘৰত এটা বোলে মস্ত ডাঙৰ কঁঠাল কাটি থৈ দিছে মোৰ কাৰণে ইয়ে ইমান ডাঙৰ বুলি কৈছে এতিয়া বাইকত নাহিব বুলি কৈছে সি কোৱা কথা এতিয়া যাই পেলাই চাওঁ কিমান ডাঙৰ হয় আৰু যদি সৰু হয় কঁঠাল এনেকৈ গালি পাৰিম নহয় সি ঘৰত নাই বাৰু সি ডিউটিতে আছে এতিয়া আহি পালোঁ চাইজৰ ঘৰ চাবি দিলোঁ আৰু চাইজৰ কঁঠাল চাক লাষ্ট এটা কঁঠাল আছে আৰু নাই এটা পাৰি দিছিলোঁ বাৰু কিবা হয় কিবা কৰিছে চাই লওঁ ভিতৰত যায় সেইটো নাই ঘৰত সেই তাতেই আছে তো গাইজ আহি পোৱা ল'লে দেৰি কৰা নাই কঁঠালটো উলিয়াই দিছে আৰু কঁঠালটো চাওক কথা সৰু দিয়া নাই দিয়ক সৰু দিলে তাকতো মই বেয়া গালি দিলোঁ হয় ডাঙৰ কঁঠালে দিছে আৰু ওপৰত গাছত এটা আছে ঐ সৰু শুনি আছে দাঙিব পাৰিবি না সেইটো গাড়ীখনত নধৰে বুলি কৈছিল মোক কৈছিল ই ৰিক্সা এখন লৈ আহিবি বাইকত নাই বোলে এতিয়া তইতো কোলাত লৈ যাব লাগিব আধা ৰাস্তাতে গৰমত তাক দেখা পালোঁ ঠাণ্ডাৰ দোকানে ঠাণ্ডা পাইপ থকা ঠাণ্ডা গতিকে একদম মাৰি দিলোঁ সঁচাকৈ এটি এতিয়া মোকৰি দৃশ্য দেখো একদম গৰমটো মোৰো লাগছি না খাই লৈ যাই আকৌ যাই কাপোৰ চাপোৰ খুলি ল'লোঁ আৰু জালখন লৈ লৈছোঁ আচৰা জালখন লৈ লৈছোঁ এতিয়া যাৰ পাছত চিধাই আচৰা হাতত বাৰীক লৈ তাতে খালত মাছ মাৰিম হা পুৰা ফুলকে জাল মাৰ কেনেকৈ মাৰিবি কি মাছ আহিব বল্লি আহিব কি মাছ মাৰিবি এতিয়া দে এখিনিত মাৰ চাবি তই মান ধৰি চাবি ফুলাইছে দেখোনে চাই ফালে আছোন কি মাছ আনবি কওঁ তো সেইপানে সি জাল ফেলে কি আৰম্ভ কৰিলে সি বল্লি মাৰছি বোলে পুঠি মাছটো বল্লি গৈ আছে তাৰ মুখত খালি বল্লিয়ে বেলেগ একো নাই দে ভৰ কৰিলোঁ এটা যাত্ৰা আমাৰ ইমা মোলে কেইটামান মাছ মাৰিলে মানে কেতিয়াবা কেইটামান মাৰিলে কেতিয়া আৰু এক ৰখি থাকি লাভ নাই ভালকৈ মই মাৰিব লাগিল আৰু দেই মোক জাল দি দ্বাৰা নহ'ব আৰু তই ধৰি ল'ব নোৱাৰা কাষে মাৰি থাকি লাভ নাই
তো গাইজ ফাইনেলি মাছ চাছ মাৰা হৈ গ'ল, জাল চাল মাৰা হৈ গ'ল আৰু লাষ্ট তাৰমানে ময়ে মাৰিব লগা হ'ল। ইহঁতৰ কাম নাই, ইয়াতে চব পাৰ দাদা হৈ থাকিল আৰু বেছি পোৱা নাই, 100 মান পাইছোঁ। তো আজিৰ ভিডিঅ'টো সেনে আছিল। তো ভিডিঅ'টো কেনেকুৱা নিশ্চয় কমেণ্ট কৰিব। তো আজিলৈ এৰিছোঁ, বাই।